वेलकाम टू ज्योति क्लासरूम। आज तुम्हारे कारण लै गामार एट पुनर नतुन भिडिओ और आज भिडिओटर जरिए मैं तुम्हारे आज बुझाई दिबले चेष्टा करिछु अर्थात एक्सप्लेन सह मैं तुम्हारे आज गामार एट टपिक बाछि लैछु। ये टपिकटोर नाम होइसे डिटारमिनार्स। आशा करो तुम्हारे निश्चय भिडिओटर जरिए उपकृत हब पारिबा। आगंतुक तुम्हारे जिको एग्जाমৰ ওপৰত विशेषকৈ टेट एग्जाम বা ABUB एग्जाम বা অন্যান্য एग्जामসমূহৰ কাৰণে তোমালোকৰ যথেষ্ট লাভৱান হ'ব বুলি মই ভাবিছো। গতিকে তোমালোকলৈ মোৰ অনুৰোধ, যদি মোৰ ভিডিঅ'টো তোমালোকে ভাল পোৱা প্লিজ সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেন্ট কৰিবা, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'বা আহি থকা নতুন নতুন ভিডিঅ'সমূহ পাবৰ বাবে। লেটস স্টাৰ্ট দ্য ক্লাছ। ডিয়াৰ ষ্টুডেণ্টছ, আজি তোমালোকক ডিটাৰমিনাৰ সম্পৰ্কে আজি মোৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ডিটাৰমিনাৰ বুলি কওঁতে ডিটাৰমিনাৰ বিভিন্ন প্ৰকাৰ হ'ব পাৰে। মই ইয়াতে লিখিছোঁ চোৱা, আৰ্টিকল হ'ব পাৰে, পছেছিভ হ'ব পাৰে, কোৱান্টিটেটিভ হ'ব পাৰে, অৰ্ডিনেলছ হ'ব পাৰে। এতিয়া আৰ্টিকলছ বুলি ক'লে সাধাৰণতে আমি কি বুজি পাওঁ? এ, এন, দা, ডেট আদি ব্যৱহাৰ হ'ব পাৰে। ঠিক সেইদৰে পছেছিভ বুলি ক'লে আমি লিখিব পাৰোঁ মাই, হিজ, ইয়ৰ, হাৰ। কোৱান্টিটেটিভ বুলি ক'লে মাছ, মেনি, ফিউ, লিটল, 5, 3, হাফ। আৰু অৰ্ডিনেলছ বুলি ক'লে ফাৰ্ষ্ট, ছেকেণ্ড, লাষ্ট ইত্যাদি আমি বুজিব পাৰোঁ। আজি মই তোমালোকক ইয়াতে ক'বলৈ বিচাৰিছোঁ যে ডিটাৰমিনাৰৰ কোৱান্টিফায়াৰ্ছ যিবিলাক ডিটাৰমিনাৰ সেই সম্পৰ্কে আজি মই তোমালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক দিব চেষ্টা কৰিছোঁ। গতিকে ডিটাৰমিনাৰবিলাকে সদায় কোৱালিফাই কাক কৰে? যে নাউনক কোৱালিফাই কৰে। ডিটাৰমিনাৰ্ছবিলাকে সদায় কোৱালিফাই আমাৰ নাউনবিলাককে কৰে। এতিয়া সেই নাউনবিলাকক আমি দুটা ভাগত ভগাই ল'ব পাৰোঁ। এটা হৈছে কাউণ্টেবল নাউন আৰু এটা হৈছে আনকাউণ্টেবল নাউন। এতিয়া কাউণ্টেবল নাউনৰ ভিতৰত কেতিয়াবা কিছুমান ছিংগুলাৰ হ'ব পাৰে আৰু কেতিয়াবা কিছুমান হ'ব পাৰে প্লুৰেল নাউন হ'ব পাৰে। এতিয়া ছিংগুলাৰ যেনে এক্সাম্পল হিচাপে মই লৈছোঁ পেন, প্লুৰেলত পেন্স, ছিংগুলাৰ চেয়াৰ, প্লুৰেলত চেয়াৰ্ছ, ছিংগুলাৰ বক্স, প্লুৰেলত বক্সেছ, ছিংগুলাৰ বয়, প্লুৰেল নাম্বাৰ বয়জ, তেনেকৈ গাৰ্ল, গাৰ্লছ, মেন, মেন। গতিকে এইখিনি আমাৰ কাউণ্টেবল নাউনৰ ভিতৰত আমি ছিংগুলাৰ আৰু এটা পাৰ্টছ আমি প্লুৰেল হিচাপে ভাগ কৰি ল'ব পাৰোঁ। তাৰপিছতে আহি গ'ল কাউণ্টেবল নাউনত এইখিনি পৰিলে। তাৰপিছত আনকাউণ্টেবল নাউনত কোন কোন পৰিল? অইল, চুগাৰ, মিল্ক, ৱাটাৰ, জুচ। এইবিলাক হ'ল আমি সাধাৰণতে এইবিলাক জুখিব নোৱাৰোঁ। গতিকে এইবিলাক আনকাউণ্টেবল নাউনত পৰিছে। গতিকে কাউণ্টেবল নাউনত আচলতে পৰিছে এইখিনি। এতিয়া কাউণ্টেবলৰে ছিংগুলাৰ নাউনত এনিটো ব্যৱহাৰ হৈ আছে। ইয়াতে চোৱা, ই কেতিয়াবা কাউণ্টেবল ছিংগুলাৰ নাউন এনিটো ব্যৱহাৰ হ'ব পাৰে। আৰু প্লুৰেল হিচাপে কি ব্যৱহাৰ হ'ব পাৰে চোৱা, ইয়াতে মেনি, মেনি, ফিউ, চাম, অল, এ লট অফ, এনাফ, ছেভাৰেল। এইবিলাক আচলতে প্লুৰেল কাউণ্টেবল নাউন হিচাপে ব্যৱহৃত হ'ব পাৰে। এতিয়া আনকাউণ্টেবল নাউন হিচাপে কোন কোন ব্যৱহাৰ হ'ব পাৰে চোৱা, অইল, চুগাৰ, মিল্ক, ৱাটাৰ, জুচ ইত্যাদি। এতিয়া মেনি, মেনিটো প্লুৰেলত হ'ব পাৰে আৰু আনকাউণ্টেবলত হ'ব পাৰে আমাৰ কি? মাছ। ঠিক সেইদৰে প্লুৰেল নাম্বাৰত ফিউ বহিব পাৰে আৰু আনকাউণ্টেবল নাম্বাৰত সাধাৰণতে আমি লিটলটো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু প্লুৰেল কাউণ্টেবল নাউনত কেতিয়াবা চাম ব্যৱহাৰ হ'ব পাৰে। ঠিক সেইদৰে আনকাউণ্টেবলতো চাম ব্যৱহাৰ হ'ব পাৰে। ঠিক সেইদৰে এনিটো কাউণ্টেবল ছিংগুলাৰ নাউন হিচাপে ব্যৱহাৰ হ'ব পাৰে আৰু আনকাউণ্টেবল নাউন হিচাপেও ই ব্যৱহাৰ হ'ব পাৰে এনিটো। ঠিক সেইদৰে অলটো আমাৰ প্লুৰেল কাউণ্টেবল নাউন হিচাপে ব্যৱহাৰ হ'ব পাৰে আৰু এই আনকাউণ্টেবল নাউন হিচাপেও ব্যৱহাৰ হ'ব পাৰে। এ লট অফটো আচলতে প্লুৰেল কাউণ্টেবল নাউন হিচাপে ব্যৱহৃত হয় আৰু লটছ অফটো হ'ল আনকাউণ্টেবল নাউন। এনাফ দুইটা আচলতে কেতিয়াবা প্লুৰেল হিচাপে হ'ব পাৰে কাউণ্টেবল হিচাপে আৰু কেতিয়াবা আনকাউণ্টেবল হিচাপে ব্যৱহাৰ হ'ব পাৰে। ঠিক সেইদৰে ছেভাৰেলটো প্লুৰেল কাউণ্টেবল নাউন হিচাপে ব্যৱহাৰ হ'ব পাৰে আৰু কেতিয়াবা ই আনকাউণ্টেবল নাউন হিচাপেও ব্যৱহাৰ হ'ব পাৰে। এতিয়া তোমালোকৰ কাৰণে মই ব্যৱহাৰ কৰিবলৈ লৈছোঁ ডিটাৰমিনাৰ চাম আৰু এনি ইউজটো কেনেকৈ ব্যৱহাৰ হয় মই তাৰ বিষয়ে এতিয়া তোমালোকক বুজাই দিছোঁ। যে চাম এই যিটো কোৱান্টিফায়াৰ ডিটাৰমিনাৰ্ছ, ই আচলতে সদায় কি বুলি কোৱা হয়? ইয়াক এফাৰ্মেটিভ বুলি কোৱা হয়। আৰু যিটো এনিটো আমি নিগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত আমি ইউজ কৰিব পাৰোঁ।
বা ইণ্টাৰগেটিভ বা প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰত আমি ইউজ কৰিব পাৰোঁ এতিয়া ইউজ অফ সাম সামটো সদায় এফাৰ্মেটিভ বুলি কোৱা হৈছে এই এক্সাম্পলটো চোৱা তোমালোকে এতিয়া মই ইয়াতে লিখিছোঁ যে আই হেভ সাম মানি ইন মাই পকেট যে মোৰ পকেটত হয়তো সাম অলপমান বা কিছুমান কি আছে টকা আছে গতিকে বাক্যটো চাই আমি গম পাইছোঁ এই বাক্যটো সম্পূৰ্ণ কি চেণ্টেন্স হৈ আছে এফাৰ্মেটিভ চেণ্টেন্স হৈ আছে সেইকাৰণে আচলতে ইয়াত আমি কোনটো ডিটাৰমিনাৰ আমি ইউজ কৰিছোঁ সাম আমি ডিটাৰমিনাৰটো ইউজ কৰিছোঁ এতিয়া সাম যিটো ডিটাৰমিনাৰ এই ডিটাৰমিনাৰটো আচলতে কেতিয়াবা ই প্লুৰেল কাউণ্টেবল নাউন হিচাপেও বহিব পাৰে আৰু কেতিয়াবা ই আনকাউণ্টেবল নাউন হিচাপেও বহিব পাৰে কেতিয়াবা ই প্লুৰেল কাউণ্টেবল নাউন হিচাপেও বহিব পাৰে আৰু কেতিয়াবা ই আনকাউণ্টেবল নাউন হিচাপেও ব্যৱহাৰ হ'ব পাৰে গতিকে সামটো প্লুৰেল কাউণ্টেবল নাউনৰ ক্ষেত্ৰতো ই ইউজ হ'ব পাৰে আৰু আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰতো ই ব্যৱহাৰ হ'ব পাৰে গতিকে আমি বুজি পাওঁ যে সাম এই কোৱান্টিফায়াৰ্ছ যিটো ডিটাৰমিনাৰ এই ডিটাৰমিনাৰটো সদায় এফাৰ্মেটিভ বুলি কোৱা হয় গতিকে এই সদৰ্থক বাক্যৰ ক্ষেত্ৰত বা হোৱা বাক্যৰ ক্ষেত্ৰত সাধাৰণতে ইয়াক আমি ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া এনি ব্যৱহাৰটো কেনেকৈ হয় চাই লোৱা এনি এইটো আমাৰ দেখিছোঁ ডু ইউ ৱান্ট টু বাই এনি ইক্স এতিয়া বাক্যটো চাই লোৱা ইয়াতে ইণ্টাৰগেটিভ মাৰ্ক আছে সাধাৰণতে যিবোৰ বাক্য নিগেটিভ হয় সেই বাক্যবিলাকৰ ক্ষেত্ৰতো আচলতে আমি এনি ব্যৱহাৰ কৰিব পাৰোঁ বা ইণ্টাৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত আমি এনি ব্যৱহাৰ কৰিব পাৰোঁ ডু ইউ ৱান্ট টু বাই এনি ইক্স ডু ইউ ৱান্ট তুমি বিচাৰা নেকি টু বাই কিনিবলৈ যিকোনো ইক্স বা কণী গতিকে বাক্যটো চাই লোৱা যে ইয়াতে কুৱেশ্যন মাৰ্ক আছে গতিকে বাক্যটো ইণ্টাৰগেটিভ থকাৰ কাৰণে আমি ডাইৰেক্ট আমি ইয়াতে কি ডিটাৰমিনাৰ লগাই থৈছোঁ এনি ডিটাৰমিনাৰটো আমি ইউজ কৰিছোঁ তাৰোপৰি ইয়াতে 3 নম্বৰ এক্সাম্পলটোত চোৱা এতিয়া আমাৰ কেতিয়াবা নিগেটিভ বাক্যৰ ক্ষেত্ৰতো আমি এনি ব্যৱহাৰ কৰিছোঁ গতিকে এনি মিনছ হ'ল নিগেটিভ গতিকে এনিটো সদায় নিগেটিভ চেন্সতে বাক্যটো প্ৰকাশ কৰে গতিকে এই এক্সাম্পলটো চোৱা হি ডাজ নট ৱান্ট টু বাই এতিয়া হি ডাজ নট গতিকে বাক্যটো চোৱা নিগেটিভ ফৰ্মত আছে গতিকে ইয়াত আমি কি ব্যৱহাৰ কৰিছোঁ এনি ব্যৱহাৰ কৰিছোঁ গতিকে সাম আৰু এনি আমি এই ধৰণে ব্যৱহাৰ কৰিম সামটো সদায় এফাৰ্মেটিভ হৈ যায় আৰু এনিটো সদায় নিগেটিভ হয় বা ইণ্টাৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত আমি সাধাৰণতে এনিটো ইউজ কৰিব পাৰোঁ ইয়াতে এটা চেণ্টেন্স হোৱা যে উইল ইউ গিভ মি সাম মানি এতিয়া এই বাক্যটো যদি আমি এই ৰুলটোলৈ চাওঁ যে এনি মিনছটো সাধাৰণতে আমি ইণ্টাৰগেটিভ বাক্যৰ ক্ষেত্ৰত বা এনি ডিটাৰমিনাৰটো আমি প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰত যদি আমি ব্যৱহাৰ কৰিব যাওঁ তেতিয়াহ'লে উইল ইউ গিভ মি সাম মানি কিন্তু ইয়াত মই সাম দেখিছোঁ যদি আমি নিয়মমতে চাওঁ তেতিয়া আমি ব্যৱহাৰ কৰিব লাগিছিল এনি কিন্তু ইয়াত এনি ব্যৱহাৰ নহ'ল কিয় নহ'ল চাই লোৱা যে উইল ইউ গিভ মি সাম মানি এই বাক্যটোৰ মিনিংটো আচলতে কি বুজাইছে যে মই কাৰোবাৰ পৰা অলপমান টকা বিচাৰিছোঁ কিন্তু টকাখিনি বিচাৰোঁতে আচলতে মই তাত কিহৰ অৰ্থ প্ৰকাশ পাই আছে ইয়াত ৰিকুৱেষ্ট যে মই চোৱা এটা এফাৰ্মেটিভ বা ৰিকুৱেষ্ট চেণ্টেন্সৰ ক্ষেত্ৰত আমি সাম ব্যৱহাৰ কৰিব পাৰোঁ বাক্যটো যদিও প্ৰশ্নবোধক আছিল কিন্তু আমি ইয়াত এনি ইউজ কৰিব নোৱাৰিলোঁ কাৰণ বাক্যটোৰ মিনিংটো যে আমি আচলতে অনুৰোধ কৰি কথাষাৰ কোৱাৰ কাৰণে আচলতে আমি বাক্যটো প্ৰশ্নবোধক হওঁতেও ইয়াত কিন্তু আমি কি লিখিছোঁ সামটো ব্যৱহাৰ কৰিব পাৰিছোঁ গতিকে মনত ৰাখিবা তোমালোকে এফাৰ্মেটিভ বা অনুৰোধমূলক বাক্যৰ ক্ষেত্ৰত কিন্তু আমি সাম ব্যৱহাৰ কৰিব পাৰোঁ যদিও বাক্যটো প্ৰশ্নবোধক কিন্তু বাক্যটোৰ মিনিংটো ৰিকুৱেষ্ট কৰাৰ কাৰণে ইয়াত আমি এনি ব্যৱহাৰ নকৰি আমি সাম ব্যৱহাৰ কৰিছোঁ এবাৰ চোৱা লিটল আমি লিটল ডিটাৰমিনাৰ বা কোৱান্টিফায়াৰ ডিটাৰমিনাৰটো আমি কেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ লিটলটো সদায় আমি জানো যে ই আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত ইয়াক আমি আচলতে ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া ইয়াতে এক্সাম্পলটো আমি লিখিম বাৰু ইয়াতে চোৱা তোমালোকক বুজাইছোঁ যে লিটল শব্দটোৰ মিনিংটো সদায় কি বুজায় নোহোৱা বুজায় বা নথকা বুজায় অৰ্থাৎ ইয়াৰ মিনিংটোৱে হৈছে কি নিগেটিভ মানে নোহোৱা নথকা দুইটা বুজায় লিটল এতিয়া ইয়াতে চোৱা যেনিবা এই গ্লাছটোত যেনিবা অলপমান গাখীৰ বা পানী আছে যে গ্লাছটোত আমি দেখিছোঁ লাষ্টৰ ফালে চোৱাকৈ শেষৰ তলিখনত চোৱা যে ইয়াত পানী বা গাখীৰ একেবাৰে তল ভাগত আছে অৰ্থাৎ ইয়াৰ মিনিংটো আমি কি বুজাইছোঁ যে এই মিনিংটোৱে আচলতে বুজাইছে যে ইয়াত গাখীৰ বা পানী নাই বা নোহোৱা অৰ্থ প্ৰকাশ কৰিছে গতিকে এটা এক্সাম্পল যেতিয়া আমি লিখিম যে there is little
milk in the glass. গতিকে গ্লাছটোত আমি দেখা পাইছোঁ যে গ্লাছটোত গাখীৰ প্ৰায় নাই মানে নোহোৱা বা নথকা অৰ্থ প্ৰকাশ কৰিছে সেইকাৰণে ইয়াতে আমি কোনটো ডিটাৰমিনাৰ আমি ইউজ কৰিছোঁ আমি লিটল ডিটাৰমিনাৰটো ইউজ কৰিছোঁ ইয়াতে সাইডত আৰু এটা এক্সাম্পল আমি দি থৈছোঁ যে লিটল নলেজ ইজ ডেঞ্জাৰাছ থিংছ যে লিটল নলেজ বুলি কৈছে মানে জ্ঞানটো প্ৰায় নাই লিটল নলেজ গতিকে ইয়াত নোহোৱা বা নথকা অৰ্থত আমি আচলতে লিটলটো ইউজ কৰিছোঁ গতিকে সেইকাৰণে লিটল মিনিংটো হ'ল নিগেটিভ অৰ্থত নোহোৱা বা নথকা এনেকুৱা অৰ্থতে আমি লিটল ডিটাৰমিনাৰটো আমি ইউজ কৰিব লাগে এতিয়া ইউজ অফ এ লিটল অৰ্থাৎ এ লিটলৰ ব্যৱহাৰটো আমি কেতিয়া ইউজ কৰিব পাৰোঁ এতিয়া লিটল এ লিটল আৰু দ্য লিটল এইবিলাক সদায় আনকাউণ্টেবল নাউনৰ লগত আচলতে ব্যৱহাৰ হয় এতিয়া ইউজ অফ এ লিটলটো সদায় কি বুজাই চোৱা পজিটিভ ইয়াৰ অৰ্থ হ'ল পজিটিভ এতিয়া ইয়াতে এটা এক্সাম্পল লিখিছোঁ চোৱা আই স্পেণ্ড মই পাৰ কৰিছোঁ এ লিটল টাইম অন মাই ষ্টাডি যে মোৰ পঢ়া শুনাৰ ক্ষেত্ৰত আচলতে মই সময়টো কি কৰিছোঁ অলপমান হ'লেও কি কৰিছোঁ সময়টো মই পাৰ কৰিছোঁ আই স্পেণ্ড মই পাৰ কৰিছোঁ এ লিটল গতিকে বাক্যটোৰ মিনিংটো চাই গম পাইছোঁ যে মই মোৰ পঢ়া শুনাত অলপমান সময় হ'লেও কি কৰিছোঁ পাৰ কৰিব পাৰিছোঁ গতিকে এ লিটল হ'ল ঠিক সেইদৰে এইটো চোৱা যে আই এম এ লিটল কনফিউজ যে মোৰ অলপমান কি লাগি আছে যে মোৰ কনফিউজ লাগি আছে মোৰ কনফিউজ প্ৰায় নাই নহয় গতিকে আই এম এ লিটল কনফিউজ যে মোৰ অলপমান কনফিউজ লাগি আছে ঠিক সেইদৰে গ্লাছটোত চোৱা এতিয়া এই গ্লাছটোত আমি দেখিছোঁ যে প্ৰথমতে লিটল অৰ্থত আমি দেখিছিলোঁ যে তলতে গাখীৰটো প্ৰায় নাছিলে কিন্তু এতিয়া গাখীৰৰ পৰিমাণটো ক'লৈকে বাঢ়ি গ'ল চোৱা গতিকে এইখিনিলৈকে বাঢ়ি যোৱাৰ কাৰণে আমি ইয়াতে গম পাইছোঁ যে গ্লাছটোত অলপমান হ'লেও কি আছে গাখীৰ আছে বা পানী আছে গতিকে এই লিটলটোৱে সদায় কি বুজাইছে অলপমান বুজায় মানে গোটেইখিনিও নহয় নোহোৱাও নহয় গতিকে ই অলপমান অৰ্থ প্ৰকাশ কৰাৰ কাৰণে আমি ইয়াতে এই লিটল আমি ইউজ কৰিব পাৰিছোঁ আৰু এটা কথা মনত ৰাখিবা যে অনলিৰ পিছত যদি অনলি থাকে অনলিৰ পিছত এই লিটল বা এই ফিউ আমি ব্যৱহাৰ কৰিব পাৰোঁ যে অনলিৰ পিছত আমি সদায় এই লিটল বা এ ফিউ আমি ব্যৱহাৰ কৰিব পাৰোঁ এয়া আছিল আমাৰ এ লিটলৰ ব্যৱহাৰ ইয়াৰ পিছতে আহিল আমাৰ দ্য লিটল এতিয়া দ্য লিটলটো আমি কেনেকৈ ইউজ কৰিব পাৰোঁ চোৱা দ্য লিটলটো আচলতে গোটেইখিনি বুজায় বা সমগ্ৰখিনি বুজায় বা নিৰ্দিষ্টকৈ আচলতে প্ৰকাশ কৰে এতিয়া ইয়াতে চোৱা এই গ্লাছটোত যেনিবা আমি গাখীৰৰ পৰিমাণটো আমি গম পালোঁ যে গোটেই গ্লাছটো কি হৈ আছে ফুল হৈ আছে গতিকে ইয়াত সম্পূৰ্ণ গ্লাছটোত এতিয়া গাখীৰ বা পানী সম্পূৰ্ণ যে ফুল হৈ আছে গতিকে আমি নিৰ্দিষ্টকৈ গোটেইখিনি বুজোৱাৰ কাৰণে আমি ইয়াতে ক'ব পাৰোঁ যে ইয়াত হ'ল দ্য লিটলৰ মিনিং গতিকে দ্য লিটলটো সময়ত নিৰ্দিষ্টকৈ সমগ্ৰ বা গোটেইখিনি অৰ্থ প্ৰকাশ কৰে যেনে দেয়াৰ ইজ দ্য লিটল মিল্ক ইন দ্য গ্লাছ গতিকে এই গ্লাছটোত দ্য লিটল মিল্ক বুলি কোৱা হৈছে অৰ্থাৎ গোটেইখিনি গাখীৰেই আছে গতিকে এইখিনিতে মই লিখিছোঁ চোৱা যদি বাক্যত কেতিয়াবা আই হেভ থাকে ইউ হেভ থাকে হি হেজ চি হেজ হি হেড উই হেভ দে হেভ বা দে হেড আদি যদি কনজুগেশ্যন থাকে তেতিয়া আমি তেনেকুৱা বাক্যত আমি সাধাৰণতে দ্য লিটল বা দ্য ফিউ আমি ব্যৱহাৰ কৰিব পাৰোঁ এই ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ এটা এক্সাম্পল লিখিছোঁ চোৱা মাই ফ্ৰেণ্ডছ গেভ মি দেছ মিল্কছ হি হেড এতিয়া কনজুগেশ্যনটো চোৱা হি লগত কি লাগি আছে হেড হি হেড মিনছটো আমি বুজাইছোঁ যে তাৰ হাতত থকা মানে নিৰ্দিষ্ট গোটেইখিনিকে প্ৰকাশ কৰাৰ কাৰণে আমি ইয়াতে তেতিয়া খালী ঠাইত লিখিব পাৰিম কি লিটল দ্য লিটল আমি লিখিব পাৰিম মাই ফ্ৰেণ্ডছ গেভ মি দ্য লিটল মিল্কছ হি হেড গতিকে কনজুগেশ্যনটো চাই আমি গম পাইছোঁ যে ইয়াতে গোটেইখিনি প্ৰকাশ কৰাৰ কাৰণে ইয়াতে দ্য লিটল ব্যৱহাৰ হৈছে ছাত্ৰ ছাত্ৰীসকল যদি মোৰ এই ভিডিঅ'টো ভাল পালে তোমালোকে প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিবা শেষত সকলোলৈ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ